জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু যিসকলে ব্লেক পানী দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে। কেইবাখনো অভাৰব্ৰিজ বনাব পাৰিম, কেইবাখনো নতুন মডেল অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিম। যিহেতু ইয়াত তদন্ত চলি আছে, প্ৰয়োজন সাপেক্ষে CBIক দিব। গতিকে ৰাইজৰ টকা এনেকুৱাকৈ লুণ্ঠন কৰা সেইসকলকতো নিশ্চিত ওপৰত মানে আইনৰ আওতাত আনিব। কিন্তু মই ভাবোঁ যে অকল আইনৰ আওতাত আনিলে নহ'ব, এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। কাৰণ কিয় এনেকুৱা মাজে মাজে জনসাধাৰণে ঠগ খাই থাকে, বিভিন্ন চিট ফাণ্ডবোৰ বনাই থাকে, মানুহে পুৰণা কথাবোৰ পাহৰি যায় আৰু নতুনকৈ সেই জালত ভৰি দিয়ে। এতিয়া নতুনকৈ যিটো মানে এইটো কিবা মানে অনলাইন ট্ৰেডিং, কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে, কাৰণ কিয় মই সেই ট্ৰেডিংটো দেখাও নাই আৰু অনলাইন ট্ৰেডিঙত মানে মই অভ্যস্ত হোৱা নাই বা মই দেখাও নাই, শুনিছোঁহে, মোক ক'ব অহা নাই। কিন্তু মই পেপাৰত পাইছোঁ বা আপোনালোকৰ টিভিত পাইছোঁ যে কিবা অনলাইন ট্ৰেডিং। মই এইটো আকৌ কি? মই জানো যে এমাজন, ফ্লিপকাৰ্ট এইবোৰত আমাৰ মানে চেল্ফ হেল্প গ্ৰুপে আমাৰ বহুত সামগ্ৰী বিক্ৰী কৰে। মই আকৌ সেইটো ভাবিছিলোঁ, কিন্তু এমাজন, ফ্লিপকাৰ্টতো আমাৰ বহু সামগ্ৰী বিক্ৰী কৰে, এইটোত আকৌ কি গণ্ডগোলটো হ'ল? পিছত ভাবিলোঁ দেখিলোঁ যে নহয়, ইয়াত কোনো কিনা বেচা ট্ৰেডিং নহয়, ইয়াতে ট্ৰেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। গতিকে এই অনলাইন ব্লেকমেইলিং যিসকলে কৰি আছে নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ স্থিতি স্পষ্ট কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সকলোৱে জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগিব। টকাবোৰ, কাৰণ জেলৰ ভাত খালেতো তেওঁ আৰামত থাকিলে কিছু লাগে, তাৰপিছত আকৌ জামিন হৈ আহিব। ভাৰতৰ যিটো আইন ব্যৱস্থা, গতিকে জামিনো হৈ আহিব। কিন্তু মই ভাবোঁ যে অন্ততঃ তেওঁলোকক জেলত নিক্ষেপ কৰাৰ আগে আগে তেওঁলোকৰ চ'ৰ্চ টকাসমূহ য'ত আছে, সেই টকাসমূহ য'ত আছে আৰু যিসকলে প্ৰকৃত তেওঁলোকৰ মানে হোৱাইট পানীৰে যিসকলে খুলিছিলে তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে ব্লেক পানী দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে। কেইবাখনো অভাৰব্ৰিজ বনাব পাৰিম, কেইবাখনো নতুন মডেল অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিম। যিসকলে বৈধভাৱে জমা থৈছে ইনকাম টেক্সৰ তেওঁলোকৰ ফাইলত হিচাপ আছে, তেওঁলোকৰ পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে অবৈধভাৱে জমা কৰিছিলে সেইসকলৰ পইচাটো আমাৰ অসম চৰকাৰে ৰাজত আনি পেলাই আমাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।